সভ্যতা আৰু উন্নয়নৰ মুখ নেদেখা এখন গাঁও হৈছে মাজবাট বিধানসভা সমষ্টিৰ অন্তৰ্গত টেকেলি বিল। এই টেকেলি বিলত এতিয়াও বিদ্যুতৰ সংযোগ হোৱা নাই আৰু বিদ্যুতৰ যি পোহৰ সেই পোহৰ নেদেখা এখন গাঁও হৈছে টেকেলি বিল। চাওক, এতিয়াও বাঁহৰ খুঁটাৰে তাঁৰসমূহ ভাগ ভাগ কৰি ছিঙি আনি অতি বিপদসংকুলভাৱে ইয়াত সংযোগ কৰা হৈছে বিদ্যুতৰ তাঁৰসমূহ, আৰু 5 মাহ ধৰি এই গাঁওখনৰ মানুহে বিদ্যুতৰ পোহৰ দেখা নাপালে আৰু ইয়াত এতিয়াও আচলতে ক'বলৈ গ'লে বিদ্যুৎ সম্পূৰ্ণৰূপে সংযোগ হোৱা নাই। ইয়াত অতি চলাহী কথাৰে বিদ্যুৎ বিভাগে ইয়াৰ পৰা তেওঁলোকৰ বিদ্যুতৰ যিসমূহ মাচুল, সেই মাচুলসমূহ কিন্তু টেকেলি বিলৰ গাঁওখনৰ পৰা আদায় কৰি লৈ গ'ল। তেওঁলোকক ট্ৰেন্সফৰ্মাৰ দিব আৰু ভালকৈ তেওঁলোকক বিদ্যুতৰ সংযোগ দিব বুলি, কিন্তু তেওঁলোকে সময়মতে তেওঁলোকৰ যি চৰকাৰী বিদ্যুতৰ মাচুল, সেই মাচুলসমূহ তেওঁলোকে আদায় দিলে, কিন্তু তেওঁলোকে বিদ্যুতৰ পোহৰ দেখা নাপালে। ইয়াত তেওঁলোকে পকী খুঁটা দেখা নাপালে, তেওঁলোকে বিদ্যুতৰ আধুনিক তাঁৰ তেওঁলোকে দেখা নাপালে আৰু এতিয়া তেওঁলোকে অন্ধকাৰত ডুব গৈ থাকিবলগীয়া হৈছে এইসকল গাঁওবাসী। ইয়াৰ উপৰিও তেওঁলোকৰ গাঁওখনলৈ আহিবৰ কাৰণে কোনো পথৰ ব্যৱস্থা নাই, কোনো যোগাযোগ ব্যৱস্থা নাই। তেওঁলোকে এটা দ্বীপ ৰাষ্ট্ৰত ঠিক বাস কৰিছে বুলি ক'ব লাগিব, কাৰণ তেওঁলোকৰ এটা ৰাস্তা ইয়াত নাই। তেওঁলোকৰ অতি দুৰ্গম এটা কেঁচা ৰাস্তাৰে আমি প্ৰায় 2 কিলোমিটাৰ পথ খোজকাঢ়ি এই গাঁওখনলৈকে আহিবলগীয়া হৈছে আৰু এতিয়াও 21 শতিকাত এনেকৈ মানুহ বাস কৰি থাকিবলগীয়া হৈছে। এইসকল এটা বিশেষ জনগোষ্ঠীৰ লোক, আদিবাসী সম্প্ৰদায়ৰ লোক, আৰু তেওঁলোকক আচলতে সেই ব্ৰিটিছৰ দিনৰ পৰা যেনেকৈ শোষণ আৰু বঞ্চনা কৰি থকা হৈছিলে, সেই একেই শোষণ আৰু বঞ্চনাৰ এতিয়াও এইসকল লোক বলি হৈ আহিবলগীয়া হৈছে। তেওঁলোকৰ সভ্যতাৰ তেওঁলোকে আজিলৈকে মুখ দেখা নাপালে, উন্নয়ন কাক বোলে, আধুনিকতা কাক বোলে তেওঁলোকে এই 21 শতিকাত আজিলৈকে দেখা নাপালে। কেৱল তেওঁলোকক প্ৰবঞ্চনা কৰা হৈছে। ভোটৰ সময়ত তেওঁলোকক কেৱল নিৰ্বাচনৰ সময়ত ৰাজনৈতিক নেতা পালি নেতাসমূহে তেওঁলোকৰ কাষ চাপে, ভোট ভিক্ষা খোজে, কিন্তু তেওঁলোকক যে উন্নয়ন কৰি দিব লাগে, তেওঁলোকেও যে মানুহ হিচাপে জীয়াই থাকিব লাগে, তাৰ কিন্তু সমূহ কিন্তু যি অধিকাৰ, সেই অধিকাৰ কিন্তু তেওঁলোকে নাপালে বা তেওঁলোকৰ পৰা খৰ্ব কৰা হৈছে এইসমূহ বিদ্যুৎ তাঁৰ। মই পুনৰ মোৰ সহযোগী ভিৰজেল গ্ৰীণে দেখুৱাইছে, চাওক কেনেকৈ বিপদসংকুলভাৱে এই তাঁৰসমূহ টনা হৈছে আৰু তেওঁলোকে বিদ্যুতৰ মাচুল তেওঁলোকে আদায় কৰিছিল। মোৰ সহযোগী গ্ৰীণে দেখুৱাই আছে এইখন গাঁও এখন দুৰ্গম গাঁও, য'ত আহিবলৈ কোনো তেওঁলোকৰ পথৰ ব্যৱস্থা নাই। গতিকে গাঁওবাসীৰ পৰা মই তেওঁলোকৰ কিছু কথা জানিবৰ কাৰণে চেষ্টা কৰিম। তেওঁলোকে কেনেকৈ জীয়াই আছে মই সকলো কথা জানিবৰ কাৰণে চেষ্টা কৰিম। কি ক'ব, আপোনালোকৰ বিদ্যুতৰ তাঁৰসমূহ কেনেকৈ ইয়াত কোনে সংযোগ কৰাই দিছিলে? ইয়াতেতো আগতে যোনটো ঠিকাদাৰ আমি ধৰিছিলোঁ, ইয়ে কৰি দিছে, পইচা লৈছে। পইচা ল'লে, পিছত খুঁটা দিম বুলি ক'লে, পিছত যোনটো ঠিকাদাৰ লৈছিল পইচা চব দিম বুলি কৈছে, ওলাই দিম পইচা ইমান দে, মই কাৰেণ্ট খুঁটা চব টানি দিম, ট্ৰেন্সফৰ্মাৰ চব টানি দিম বুলি ল'লে। পিছত এটা ঠিকাদাৰ আহিছিল প্ৰথমতে, আধা পইচা লৈ কিনে পলাই গ'ল। পিছত আৰু আমি বেলেগ ঠিকাদাৰ ধৰিব লগা হ'ল। পিছত বেলেগ ঠিকাদাৰ ধৰি কিনে আৰু এতিয়া ছাপ্লাই লাইনটো আনিলোঁ আৰু পইচা দি কমচে কম ক'ব গ'লে এতিয়া 1 লাখ টকামান খৰচা হ'ল আমাৰ পইচা। এনেকৈ বিল দিয়া হৈছিল আপোনালোকৰ? বিলটো পূৰা যেতিয়া জ্বলাই আছিলোঁ তেতিয়াতো পূৰা মাহ বিল লৈ আছিল। মানে মিটাৰ আপোনালোকৰ ঘৰে ঘৰে আছে? মিটাৰ দিয়া নাছিলে, এনেকৈ মানে আনুমানিকভাৱে এটা বাল্ব জ্বলালেও 200 টকা মাহত আহি আছিল। এটা এতিয়া কাৰো ঘৰতে মিটাৰ বক্স নাই, মিটাৰ বক্স নিদিয়ে। এনে মানে 1 মাহ কোনে বিদ্যুৎ বিভাগে লৈ গৈছিলে? যোনটো তাৰ পৰা অফিচৰ পৰাই ডিপাৰ্টমেণ্ট। তাঁৰবিলাক কোনে ফালি এনেকৈ লগাই দিছিলে? বাঁহৰ খুঁটাবিলাক কোনে লগাই দিছিলে? এইবিলাক আমাকে কৈছে লগাই দিম এনেকুৱা। পিছত গাঁৱৰ মানুহ নিজে লগাইছে? নিজে লগাইছোঁ। এতিয়া বিদ্যুৎ আপোনালোকৰ সংযোগ নোহোৱা, কাৰেণ্ট নোহোৱা কিমান দিন হ'ল? এতিয়া কাৰেণ্ট নোহোৱাতো 4 মাহ মান হৈ আছে। আগততো এনেকুৱা বাঁচ খুঁটাতে আছিল। ৰাতি হ'লে কি জ্বলাই? ৰাতি হ'লে এতিয়াতো কি আগৰ নিচিনাই জ্বলাম আৰু কি দিয়া জ্বলাওঁ, আগৰ নিচিনা ব্ৰিটিছ যেনেকৈ ব্ৰিটিছ কৰি আছিলে এনেকৈ দিয়া জ্বলাই থাকিলে। মোবাইল ক'ত চাৰ্জ দিয়ে? এতিয়া মোবাইলটো এতিয়া বৰ্তমান চাৰ্জ বেলেগৰ ফালে ল'ব যাব লাগিব, 10 টকা দিব লাগিব, চাৰ্জ কৰিব লাগিব এনেকৈ। এতিয়া মোৰ আজি অনলাইন এক্সাম আছিল, আজি মই এটা লগৰ ঘৰত গ'লোঁ, মোবাইল চাৰ্জ কৰি লৈ এক্সাম দিছোঁ, অনলাইন এক্সাম। একো ব্যৱস্থা নাই। দাদা কি ক'ব, আপোনালোকৰ ইমান সমস্যাৰ মাজত আপোনালোকে জীয়াই আছে, কেনেকৈ আছে এতিয়া? আমিতো বহুত দুখত আছোঁ। আমি কেইবাৰে অফিচতলৈকে গ'লোঁ, সিহঁতৰতো দিম আপোনালোকে এতিয়া ট্ৰেন্সফৰ্মাৰ বেয়া হৈছে, আপোনালোকে MLAৰ পৰা লিখাই আন। MLAৰ পৰা লিখাইতো আনিলোঁ আমি, তাতে দিলোঁ। তেতিয়া কি কয়, তহঁতৰতো বাঁহৰ খুঁটা আছে। তো বাঁহৰ খুঁটা যদি আছিল তেনেহ'লে কনজিউমাৰ কেনেকৈ কৰিলে আমাক, আৰু বিল কেনেকৈ লৈ যায়? এতিয়া তহঁতৰ ট্ৰেন্সফৰ্মাৰ নিদিয়ে। এতিয়া ট্ৰেন্সফৰ্মাৰ দিলে বোলে সিহঁতক 3 ফেজ লাইন টানিব লাগিব, তাৰপিছত খুঁটা দিব লাগিব। এইটো কেইবছৰ হ'ল এনেকৈ টানাটো আমাৰ 7-8 বছৰ হৈ আছে। লগে লগে কনজিউমাৰ কৰিছোঁ। বিল আপোনালোকে আপুনি নিজে কিমান টকাৰ বিল দিলে?
মই এই অলপ দিনে সিহঁতক 5,000 টকা বিল দিলোঁ। তাৰপিছতো লাইন নাই আপোনাৰ ঘৰত? তাৰপিছত লাইন নাই। সিহঁতৰ ক'লে যে বিলটো ক্লিয়াৰ কৰক, তাৰপিছত আপোনালোকক ট্ৰেন্সফৰ্মাৰ দি আছোঁ আৰু খুঁটা দি আছোঁ, এইটো নাহিলে। আপুনি কিমান টকা দিলে? মইতো মাটি বন্ধ কৰি মই 4,000 টকা দিলোঁ। আৰু মোৰ লগৰীয়া মোৰ এই ভাই বন্ধুকেইটা চবকে মই দিব দিলোঁ। চবকে মানে যাৰ গৰু বিক্ৰী কৰিলোঁ, বন্ধক কৰিলোঁ, ছাগলী বিক্ৰী কৰিলোঁ, তেনেকুৱা বিল চব ক্লিয়াৰ কৰি দিলোঁ। আৰু ক'লে কি ছাৰহঁতে ক'লে আপোনালোকে ক্লিয়াৰ কৰক, আমি লগে লগে খুঁটা আৰু ট্ৰেন্সফৰ্মাৰ বহাই দিম বুলি ক'লে। অলপ দিন আহি পেলাই এতিয়া অফিচত যাব দিলে, অফিচত যাই আমি অফিচাৰৰ লগত কথা পাতিলোঁ। অফিচাৰ উল্টা পুল্টা কৈ থাকে। এতিয়া আমাৰ আজিৰ পৰা ফোন নম্বৰ লৈ গৈছিল, আজিৰ পৰা নাই আৰু এতিয়া আন্ধাৰতে আছোঁ। আপোনাৰ কিমান টকা বিল দিলে? মোৰতো এই কাৰেণ্ট যোনটো এতিয়া ট্ৰেন্সফৰ্মাৰ বেয়া হোৱাৰ পিছত মোৰ বিল হৈছিল 8,000 টকা। 8,000 টকাই দিছে? 8,000 টকা বিলটো মই ক্লিয়াৰ কৰিলোঁ। মিটাৰটো নাই আপোনালোকৰ ঘৰত? মিটাৰ নাই। কেনেকৈ পইচা লৈ গৈছে? এনেকুৱাই পইচা লৈ গৈছে। কনজুমাৰ এনেকুৱাই মানে মিটাৰ চিটাৰ নাই, এনেকুৱাই বিলটো আহি থাকে। 4 মাহ ধৰি আপোনালোকে লাইন দেখা নাই? লাইন দেখা নাই, 4 মাহ হৈ গ'ল। তাৰপিছত আমি আশ্চৰ্যজনক কথা যে 4 মাহ ধৰি তেওঁলোকে বিদ্যুতৰ পোহৰ দেখা পোৱা নাই, কিন্তু তেওঁলোকৰ পৰা প্ৰতি ঘৰৰ পৰা তেওঁলোকৰ পৰা কিন্তু বিদ্যুতৰ মাচুল সংগ্ৰহ কৰা হ'ল। ট্ৰেন্সফৰ্মাৰ তেওঁলোকক দিয়া হ'ব বুলি সেই প্ৰতিশ্ৰুতিও দিয়া হ'ল। তেওঁলোকক কাৰেণ্টৰ তেওঁলোকক খুঁটাসমূহ ইয়াত যোগান ধৰা হ'ব বুলি তেওঁলোকৰ প্ৰতিশ্ৰুতি দিয়া হ'ল। কিন্তু তেওঁলোকে প্ৰতিশ্ৰুতি হৈ ৰ'ল। কোনোবাই মাটি বন্ধকত দি এই কাৰেণ্টৰ বিলসমূহ দিছে, কোনোবাই গৰু বিক্ৰী কৰি তেওঁলোকে বা ছাগলী বিক্ৰী কৰি তেওঁলোকে এই বিদ্যুতৰ মাচুলসমূহ তেওঁলোকে দিবলগীয়া হৈছে। কিন্তু আশ্চৰ্যজনক কথা এইটোৱে যে তেওঁলোকৰ বিদ্যুতৰ মাচুল তেওঁলোকে দিয়াৰ পিছতো বিদ্যুৎ বিভাগৰ এই কিন্তু বিয়াগুম বিভাগটোৱে তেওঁলোকক কিন্তু বিদ্যুৎ সংযোগ নিদিলে। কোনোবা উপৰুৱা দালালে মধ্যভোগীয়ে এই সমুদায় ধন কিন্তু আত্মসাৎ কৰিলে বা বিদ্যুৎ বিভাগৰ কোনো বিষয়া কৰ্মচাৰীয়ে আত্মসাৎ কৰিলে। তাৰ পাছতো কিন্তু তেওঁলোকক যি শোষণ আৰু বঞ্চনা তাৰ মাজতে কিন্তু আবদ্ধ কৰি ৰখা হ'ল।